এবাৰ কেবিনৰ মই চিধাই ড্ৰাইভাৰ ছিটৰ পকতে বহি আহিছিলোঁ। এবাৰ মানুহজন এই চেণ্টাৰতে আকৌ দলপৰ চেণ্টাৰতে মানুহ কেইজনমান উঠালে, কেবিনতে মোনা এগালো কিচিং কেঁচাংকৈ উঠালে। তাৰপৰা ড্ৰাইভাৰজনে মানে মোনাগাল চিজিল কৰি আছে গাড়ী ষ্টেং এৰি পেলাই এনেকৈ চলাই থকা অৱস্থাত। তাৰপৰা ওচৰ যেতিয়া পাই গ'ল দেখিলোঁ মই গাড়ী কাটিব নেকি এনেকৈ। তাৰপৰা ড্ৰাইভাৰজনে ওপৰলৈ মোক কোৱাই নাই বাৰু, এই মাৰিলে বুলি কৈ মানে মই এনেকৈ ঠিকছে ধৰিছোঁ আৰু তাৰপৰা ঘাপকৈ মাৰিয়ে দিছে আৰু। নাই গাড়ী দেখা নাই। ৰখাই থোৱা ট্ৰাকখনৰ ইটা আছে ওপৰত দেখিছোঁ, সেইখনৰ ডাইৰেক্ট এনেকৈ মাৰিয়ে দিলোঁ আৰু। গাড়ী এনেকৈ নিজে নিজে গৈ আছে আৰু মানে ড্ৰাইভাৰ চোৱাই নাই। অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক পেঞ্চনাৰ কালিলৈ নলিনীবালা দেৱী এৱাৰ্ড দিয়া কথা আছিলে মহিলা সাংবাদিক সন্থাৰ সৌজন্যত। তালৈ আজি আহিছিলে প্ৰাণজিৎ গাড়ী নাম্বাৰ 997। আজি জখম হ'ল হলপুৰৰ ওচৰত। মই হাজবেণ্ড হিচাপে মই আহি পালোঁহি, বাইক মই আহি পালোঁহি আৰু তেওঁ ভেৰি চিৰিয়াছ, ব্লিডিং ৰখাব পৰা নাই আৰু আপোনাৰ নাকেদি তেজ গৈ আছে। এতিয়া ৰেফাৰ কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেল। গতিকে এই ক্ষেত্ৰত কি ভূমিকা লয় আৰু কৰ্তৃপক্ষই কি ব্যৱস্থা লয়, কেনেকুৱা চিকিৎসা কৰে এইগৰাকী মহিলাক, যিগৰাকী মহিলা অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক পেঞ্চনাৰ, অসমৰ তেওঁৱেই প্ৰথম। গতিকে এই ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লয় এই ক্ষেত্ৰত মই আহ্বান জনালোঁ আৰু ৰাইজকো আহ্বান জনালোঁ। এবাৰ কেবিনৰ মই চিধাই ড্ৰাইভাৰ ছিটৰ পকতে বহি আহিছিলোঁ। এবাৰ মানুহজন এই চেণ্টাৰতে আকৌ দলপৰ চেণ্টাৰতে মানুহ কেইজনমান উঠালে, কেবিনতে মোনা এগালো কিচিং কেঁচাংকৈ উঠালে। তাৰপৰা ড্ৰাইভাৰজনে মানে মোনাগাল চিজিল কৰি আছে গাড়ী ষ্টেং এৰি পেলাই এনেকৈ চলাই থকা অৱস্থাত। তাৰপৰা ওচৰ যেতিয়া পাই গ'ল দেখিলোঁ মই গাড়ী কাটিব নেকি এনেকৈ। তাৰপৰা ড্ৰাইভাৰজনে ওপৰলৈ মোক কোৱাই নাই বাৰু, এই মাৰিলে বুলি কৈ মানে মই এনেকৈ ঠিকছে ধৰিছোঁ আৰু তাৰপৰা ঘাপকৈ মাৰিয়ে দিছে আৰু। নাই গাড়ী দেখা নাই। ৰখাই থোৱা ট্ৰাকখনৰ ইটা আছে ওপৰত দেখিছোঁ, সেইখনৰ ডাইৰেক্ট এনেকৈ মাৰিয়ে দিলোঁ আৰু। গাড়ী এনেকৈ নিজে নিজে গৈ আছে আৰু মানে ড্ৰাইভাৰ চোৱাই নাই। অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক পেঞ্চনাৰ কালিলৈ নলিনীবালা দেৱী এৱাৰ্ড দিয়া কথা আছিলে মহিলা সাংবাদিক সন্থাৰ সৌজন্যত। তালৈ আজি আহিছিলে প্ৰাণজিৎ গাড়ী নাম্বাৰ 997। আজি জখম হ'ল হলপুৰৰ ওচৰত। মই হাজবেণ্ড হিচাপে মই আহি পালোঁহি, বাইক মই আহি পালোঁহি আৰু তেওঁ ভেৰি চিৰিয়াছ, ব্লিডিং ৰখাব পৰা নাই আৰু আপোনাৰ নাকেদি তেজ গৈ আছে। এতিয়া ৰেফাৰ কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেল। গতিকে এই ক্ষেত্ৰত কি ভূমিকা লয় আৰু কৰ্তৃপক্ষই কি ব্যৱস্থা লয়, কেনেকুৱা চিকিৎসা কৰে এইগৰাকী মহিলাক, যিগৰাকী মহিলা অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক পেঞ্চনাৰ, অসমৰ তেওঁৱেই প্ৰথম। গতিকে এই ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লয় এই ক্ষেত্ৰত মই আহ্বান জনালোঁ আৰু ৰাইজকো আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।